Hello students, so আজি আমি lecture number 2 of chapter aldehyde ketones and carboxylic acid unit 12 or lecture 2 টো আকৌ আমি চাম। অলৰেডি তোমালোকে এইখিনি নোট পাই গৈছা, মই হোৱাটছআপত দি দিছিলোঁ। চ' আজি আমি এইখিনি বুজি লওঁ। চ' lecture 2ত কি আছে, প্ৰিপাৰেশ্যন অফ aldehydes and ketones। আমি কাৰ্বক্সিলিক এচিডটো পিছত চাম। চ' ইয়াত টপিকছটো হৈছে যে এলডিহাইড আৰু কিটোন কেনেকৈ প্ৰিপেয়াৰ কৰা হয়, প্ৰস্তুত কৰা হয়, ঠিক আছে। চ' তাৰে নাম্বাৰ 1 প্ৰচেছটো হৈছে বাই অক্সিডেশ্যন অফ এলকহলছ। চ' আমি এতিয়া এলডিহাইড আৰু কিটোন ক'ৰ পৰা বনাম, এলকহলৰ পৰা বনাম। ভালকৈ শুনিবা, টপিকছটো কি আছিল, প্ৰিপাৰেশ্যন অফ এলডিহাইডছ এণ্ড কিটোনছ। নাম্বাৰ 1 ক'ৰ পৰা বনাব পাৰিম আমি, এলকহলছ। কেনেকৈ, বাই অক্সিডেশ্যন অফ এলকহলছ, ঠিক আছে। টপিকছটো কি, বাই অক্সিডেশ্যন অফ এলকহলছ। এতিয়া অক্সিডেশ্যন মানে জানা তোমালোকে যে যিকোনো বস্তুত যদি অক্সিজেন যোগ হয় তাক আমি কি বুলি কওঁ, অক্সিডেশ্যন। একদম সহজ লেংগুৱেজত যদি ক'বলৈ যাওঁ, আৰু তোমালোকে ক্লাছ 10ততো পাই আহিছা, অক্সিজেন যোগ হ'লে তাক আমি কি বুলি কওঁ, অক্সিডেশ্যন। চ' সেইটোৱে টেকনিক হৈছে। চোৱা এতিয়া এইটো এটা এলকহল। কিয় এলকহল, চোৱা OH গ্ৰুপ আছে, মানে হাইড্ৰক্সিল গ্ৰুপ আছে। চ' এই এলকহলটো হৈছে তোমাৰ কি, প্ৰাইমেৰী এলকহল। এইটো প্ৰাইমেৰী এলকহল কিয় হ'ল, চোৱা এইবিলাক অলৰেডি আমি ফাৰ্ষ্ট ইয়েৰত ডিছকাছ কৰিছোঁ, হ'লেও মই আকৌ অলপ তোমালোকক বুজাই দিওঁ। এই OH ফাংচনেল গ্ৰুপটো, OH কি এটা ফাংচনেল গ্ৰুপ, OH ফাংচনেল গ্ৰুপটো যোনটো কাৰ্বনৰ লগত লাগি আছে, কোনটো কাৰ্বন, এইটো কাৰ্বন, ভালকৈ চোৱা CH2OH, এই কাৰ্বনটোৰ লগত OH গ্ৰুপ লাগি আছে। এতিয়া যোনটো মানে OH গ্ৰুপ যোনটো কাৰ্বনৰ লগত লাগি আছে, সেই কাৰ্বনটো যদি বেলেগ এটা কাৰ্বনৰ লগত লাগি থাকে, এটা ফাংচনেল গ্ৰুপ যোনটো কাৰ্বনত লাগি আছে, সেই কাৰ্বন যদি বেলেগ এটা কাৰ্বনৰ লগত লাগি থাকে, তাক আমি প্ৰাইমেৰী এলকহল বুলি কওঁ। এতেকে ক'ব পাৰোঁ এই ইথানলটো এটা প্ৰাইমেৰী এলকহল। চ' প্ৰাইমেৰী এলকহল মানে কি, ভালকৈ চোৱা, OH গ্ৰুপ ফাংচনেল গ্ৰুপ। ইয়াত ফাংচনেল গ্ৰুপ যি হ'ব পাৰে, যিহেতু ইয়াত আমাৰ এলকহল আছে, চ' আমি এলকহলে ধৰিছোঁ। চ' OH গ্ৰুপ যোনটো কাৰ্বনত লাগি আছে, সেই কাৰ্বনটো যদি আৰু এটা বেলেগ কাৰ্বনৰ লগত লাগি থাকে, তাক আমি কি বুলি কওঁ, প্ৰাইমেৰী এলকহল। এতিয়া প্ৰাইমেৰী এলকহলক যদি আমি অক্সিডেশ্যন কৰোঁ, এতিয়া শুনা, অক্সিডেশ্যন মানে কি, O আছে অক্সিজেন, স্কুৱেৰ ব্ৰেকেটত লিখা হৈছে, ঠিক আছে। পৰীক্ষা তেনেকৈও দিব পাৰে। চ' চোৱা এলকহলক যেতিয়া অক্সিডেশ্যন কৰিবা, তেতিয়া সেই কম্পাউণ্ডটো ক'লৈ ৰূপান্তৰ হয় বা চেঞ্জ হয়, এলডিহাইডলৈ, ঠিক আছে। এইটো এটা এলডিহাইড, CH3CHO। এই এলডিহাইডটোৰ নাম কি, ইথানেল। চ' আমি ইথানলৰ পৰা ইথানেল পাইছোঁ, এলকহলৰ পৰা এলডিহাইড পাইছোঁ। কেনেকৈ পাইছোঁ, অক্সিডেশ্যন কৰি, মানে অক্সিজেন যোগ কৰি, ঠিক আছে। নাইবা এনেকৈও ক'ব পাৰোঁ, শুনা, অক্সিডেশ্যন মানে যে অক্সিজেন যোগ হোৱা, তেনেকুৱাও নহয়। ইয়াৰ বহুত উদাহৰণ আছে যে যিকোনো কম্পাউণ্ডৰ পৰা যদি তুমি হাইড্ৰজেন ওলাই আনা, সেইটোকো আমি কি বুলি ক'ব পাৰোঁ, অক্সিডেশ্যন বুলি ক'ব পাৰোঁ। চ' চোৱা ইয়াততো অক্সিজেন যোগ হোৱা নাই, কাৰণ ইফালেও অক্সিজেন কেইটা আছে, এটা, আৰু ইফালে অক্সিজেন কেইটা আছে, এটা। তো এইটো অক্সিডেশ্যন কিয় হ'ল, যদি তুমি ভালকৈ মন কৰা, ইফালে হাইড্ৰজেন কেইটা আছে, চোৱা 3 + 2 5 আৰু 1 6, 6টা হাইড্ৰজেন আছে ইফালে, কিন্তু ইয়াত হাইড্ৰজেন কেইটা আছে, 4টা। এতেকে ক'ব পাৰোঁ যে এটা কম্পাউণ্ডৰ পৰা যদি হাইড্ৰজেন গুচি যায়, তাকো আমি কি বুলি ক'ব পাৰোঁ, অক্সিডেশ্যন বুলি ক'ব পাৰোঁ। চ' ইয়াত কোনটো হৈছে, যে কম্পাউণ্ডৰ পৰা হাইড্ৰজেন যোৱাৰ কাৰণে তাক আমি অক্সিডেশ্যন বুলি ক'ব পাৰোঁ, ঠিক আছে। ভালকৈ মনত ৰাখিবা যে অক্সিডেশ্যন মানে অক্সিজেন যোগ হোৱা, নাইবা এটা কম্পাউণ্ডৰ পৰা হাইড্ৰজেন ওলাই যোৱাকো অক্সিডেশ্যন বুলি কোৱা হয়। চ' মনত ৰাখিবা, প্ৰাইমেৰী এলকহলৰ পৰা সদায় এলডিহাইড পোৱা যায়। অক্সিডেশ্যনৰ চিহ্ন কি, অক্সিজেন দি স্কুৱেৰ ব্ৰেকেটত এনেকৈ লিখা হয়। চ' এইটো কি, ইথানলৰ পৰা ইথানেল। কুৱেশ্যন তোমাক এনেকৈ সুধিব পাৰে, কনভাৰ্ট ইথানল টু ইথানেল, বা এটা উদাহৰণ দিয়া, এলডিহাইড কেনেকৈ বনোৱা হয়। তেতিয়া তুমি প্ৰাইমেৰী এলকহল ল'বা আৰু অক্সিডেশ্যন কৰি কি পাবা, এলডিহাইড পাবা, ঠিক আছে। এতিয়া এই অক্সিডেশ্যন কোনে কৰাব, কম্পাউণ্ডটো লাগিব, মইতো ইয়াত জাষ্ট এটা চিম্পল দিছোঁ। চ' অক্সিডেশ্যন কৰাই কোনে, অক্সিডাইজিং এজেণ্টবোৰে। এতিয়া অক্সিডাইজিং এজেণ্টবোৰ কি হয়, এতিয়া অক্সিডাইজিং এজেণ্টক মই এনেকৈ স্কুৱেৰ ব্ৰেকেটত OD বুজাইছোঁ। এতিয়া ইয়াত কি কম্পাউণ্ড দিলে অক্সিডাইজিং এজেণ্ট হিচাপে কাম কৰিব,
ইয়াত দিয়া আছে ক্ৰমিয়াম ট্ৰাইঅক্সাইড নাইবা PCC পিৰিডিনিয়াম ক্ল'ৰ'ক্ৰমেট। চ' তুমি যদি এই স্কুৱেৰ ব্ৰেকেট অক্সিজেনৰ জেগাত ক্ৰমিয়াম ট্ৰাইঅক্সাইড দিয়া এই কম্পাউণ্ড পাবা, PCCও দিয়া এই কম্পাউণ্ড পাবা। ঠিক আছে, নিয়মত যোনটো ৰুল আমি ইয়াত PCC দিব লাগে নাইবা ক্ৰমিয়াম ট্ৰাইঅক্সাইড দিব লাগে, কিন্তু কেতিয়াবা স্কুৱেৰ ব্ৰেকেটত অক্সিজেন দিয়ে এইটো বহুত ৰেয়াৰ, খুব কম দিয়ে। এই দুটা কম্পাউণ্ড ইয়াত তোমালোকে পাবা, এই এৰ' মাৰ্কৰ ওপৰত পাবা। চ' মনত ৰাখিবা ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু PCC। আৰু এইকেইটা হৈছে মাইল্ড অক্সিডাইজিং এজেণ্ট। মাইল্ড মানে দুৰ্বল অক্সিডাইজিং এজেণ্ট। ঠিক আছে, আৰু মনত ৰাখিবলগীয়া কথা যে PCCটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ মনত ৰাখিবা। PCC মই কৈ আছোঁ, PCC ইজ ইউজ টু কনভাৰ্ট প্ৰাইমাৰী এলকহল টু অনলি এলডিহাইড। ঠিক আছে, PCC দি আমি অনলি কি বনাব পাৰোঁ, এলডিহাইড বনাব পাৰোঁ। কিন্তু ক্ৰমিয়াম ট্ৰাইঅক্সাইড দি আমি এলডিহাইডো বনাব পাৰোঁ, কিটনো বনাব পাৰোঁ। চ' মনত ৰাখিবলগীয়া কথা এইটোৱে যে পিৰিডিনিয়াম ক্ল'ৰ'ক্ৰমেট, যাক আমি PCC বুলি কওঁ, এইটো এটা মাইল্ড অক্সিডাইজিং এজেণ্ট আৰু ই সদায় আমাক কি দিব, এলডিহাইড দিব। তুমি PCC দি কেতিয়াও কিটন বনাব নোৱাৰা। এতিয়া এলডিহাইড আমি ক'ৰ পৰা বনাব পাৰোঁ, ইম্পৰ্টেণ্ট পইণ্ট যোনটো হৈছে সেইটো হৈছে প্ৰাইমাৰী এলকহল। প্ৰাইমাৰী এলকহলে সদায় এলডিহাইড দিবই। এতিয়া অক্সিডাইজিং এজেণ্ট কোনটো ল'বা যদি এলডিহাইড বনাব লাগে, PCC বেষ্ট কোনটো, PCC। নেক্সট এইটো চোৱা, এইটো এটা এলকহল হয়। এলকহল কিয়, OH গ্ৰুপ লাগি আছে। এতিয়া শুনা, OH গ্ৰুপ যোনটো কাৰ্বনৰ লগত লাগি আছে, এইয়া CHৰ লগত, ই আকৌ দুইফালে কাৰ্বনৰ লগত লাগি আছে, সেইকাৰণে এইটো কি এটা ছেকেণ্ডাৰী এলকহল। এতিয়া এই কম্পাউণ্ডটোৰ নাম কি, প্ৰপেন টু অল। নামকৰণটো জানাই, 1 2 3, 2 নম্বৰত OH লাগি আছে আৰু এই কম্পাউণ্ডটো কি, 3টা কাৰ্বন আছে, প্ৰপেন, 2 নম্বৰত এলকহল, সেইকাৰণে প্ৰপেন টু অল। এতিয়া ছেকেণ্ডাৰী এলকহলক যদি মই অক্সিডেশ্যন কৰোঁ, এতিয়া অক্সিডেশ্যন কৰিলে মই কি পাম, এতিয়া চোৱা, মই ইয়াত ক্ৰমিয়াম ট্ৰাইঅক্সাইড দিছোঁ। ক্ৰমিয়াম ট্ৰাইঅক্সাইড দিব পাৰোঁ, কাৰণ মই তোমাক কৈছোঁ ইয়াৰ জেগাত মই কি দিব পাৰোঁ, ক্ৰমিয়াম ট্ৰাইঅক্সাইড। চ' এই ক্ৰমিয়াম ট্ৰাইঅক্সাইড দিলে ছেকেণ্ডাৰী এলকহলবোৰ ক'লৈ ৰূপান্তৰ হৈছে বা চেঞ্জ হৈছে, কিটোন। ঠিক আছে, এইটো অক্সিডেশ্যন বুলি কিয় ক'ব পাৰিছোঁ চোৱা, ইফালে হাইড্ৰজেন কেইটা আছে, 3 6 7 8, ইফালে হাইড্ৰজেন কেইটা আছে, 6টা। চ' অক্সিডেশ্যন মানে কি আছিল, যে অক্সিজেন যোগ হোৱা নাইবা কিবা এটা বস্তুৰ পৰা হাইড্ৰজেন ওলাই অহা। চ' এই কম্পাউণ্ডৰ পৰা কি হৈছে, হাইড্ৰজেন ওলাই গৈছে। চ' সেইকাৰণে এইটো কি হৈছে, অক্সিডেশ্যন হৈছে। চ' এইটো এটা কিটন, C+O CH3 দুইফালে আছে, এইটো এটা কিটন। এই কিটনটোৰ নাম হৈছে প্ৰপানন। চ' চোৱা, ছেকেণ্ডাৰী এলকহল ল'লে আমি কি পাওঁ, কিটন পাওঁ। চ' ছেকেণ্ডাৰী এলকহলক যেতিয়া অক্সিডেশ্যন কৰিবা তেতিয়া সদায় কি পাবা, কিটন পাবা। আৰু প্ৰাইমাৰী এলকহলক যেতিয়া অক্সিডেশ্যন কৰিবা তেতিয়া সদায় কি পাবা, এলডিহাইড পাবা। মনত ৰাখিবা প্ৰাইমাৰী এলকহল। এতিয়া প্ৰাইমাৰী এলকহল কি হ'ব পাৰে, ইথানল, বিউটানল, পেণ্টানল, হেক্সানল, যিকোনো প্ৰাইমাৰী এলকহল ল'লে তুমি সদায় কি পাবা, এলডিহাইড পাবা। আৰু যিকোনো ছেকেণ্ডাৰী এলকহল ল'লে তাক যদি অক্সিডেশ্যন কৰা তুমি সদায় কি পাবা, কিটন পাবা। মনত ৰাখিবা প্ৰাইমাৰী এলকহল এলডিহাইড, ছেকেণ্ডাৰী এলকহল কিটন। প্ৰাইমাৰী এলকহলৰ পৰা এলডিহাইড বনোৱাৰ বেষ্ট মেথড কি, যে অক্সিডাইজিং এজেণ্ট কোনটো ল'বা, PCC। আৰু ছেকেণ্ডাৰী এলকহলৰ পৰা কিটন বনাব হ'লে বেষ্ট কোনটো, ভাল, ক্ৰমিয়াম ট্ৰাইঅক্সাইড। ঠিক আছে, PCC ব্যৱহাৰ কৰা হয় এইটোত, ক্ৰমিয়াম ট্ৰাইঅক্সাইড ব্যৱহাৰ কৰা হয় এইটোত। তাৰমানে ক্ৰমিয়াম ট্ৰাইঅক্সাইড ইজ ইউজ টু প্ৰিপেয়াৰ কিটন এণ্ড PCC ইজ ইউজ টু প্ৰিপেয়াৰ এলডিহাইড। নেক্সট আমি চাওঁ 2 নম্বৰ পেজত, তোমালোকক পেজ নম্বৰ মই অলৰেডি লিখি দিছোঁ হাইটত যাতে সহজ পোৱা। 2 নম্বৰ মেথড অফ প্ৰিপাৰেশ্যন অফ এলডিহাইড এণ্ড কিটন আছে বাই ডিহাইড্ৰজেনেশ্যন অফ এলকহলছ। ঠিক আছে, ডি মানে কি, তোমালোকক কৈছোঁ যে ওলাই যোৱা, হাইড্ৰজেনেশ্যন মানে হাইড্ৰজেন ওলাই যাব, ক'ৰ পৰা, এলকহলৰ পৰা। এইটো চোৱা, এইটো আকৌ প্ৰাইমাৰী এলকহল। ঠিক আছে, ইথানল প্ৰাইমাৰী এলকহল। ইয়াত কি দিছোঁ মই, কপাৰ, CO মানে কপাৰ 573। তোমালোকে এই টেম্পাৰেচাৰটো একজেক্ট মনত ৰাখিব লাগিব যে কপাৰ 573 কেলভিন।
যদি দি মই হিট কৰোঁ, আচলতে হিটে কৰা হৈছে 573 কেলভিন মানে কি বহুত হিট কৰা হৈছে কপাৰ মেটেল দি এই এলকহলক কৰিলে কি হয় ইয়াৰ পৰা হাইড্ৰজেন ওলাই যায়, ইয়াৰ পৰা কি ওলাই যায় হাইড্ৰজেন। তো তুমি ইয়াত ছাইডত হাইড্ৰজেনো লিখিব পাৰা, ঠিক আছে। ইফালে হাইড্ৰজেন 6টা ইফালে 4টা আৰু এই হাইড্ৰজেন ওলাই গৈছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে ডিহাইড্ৰজেনেশ্যন অফ এলকহল। যে এলকহলক যদি আমি কপাৰ দি ইমান উষ্ণতাত হিট কৰোঁ সেই এলকহলৰ পৰা হাইড্ৰজেন ওলাই যায়, আৰু এলকহলটো যদি প্ৰাইমাৰী হয় তেনেহ'লে আমি কি পাম এলডিহাইড পাম, আৰু যদি ছেকেণ্ডাৰী হয় তেনেহ'লে কি পাবা কিটন পাবা। চ' ইয়াতো তুমি হাইড্ৰজেন লিখিব পাৰা, হাইড্ৰজেন ওলাই গৈছে কাৰণে ডিহাইড্ৰজেনেশ্যন, ডি মানে ওলাই যোৱা, হাইড্ৰজেনেশ্যন মানে হাইড্ৰজেন ওলাই গৈছে। তোমালোকে এই টেম্পাৰেচাৰটো মনত ৰাখিব লাগিব, কপাৰ 573 কেলভিন। আৰু এটা ইম্পৰ্টেণ্ট কথা, এই কপাৰৰ জেগাত কেতিয়াবা চিলভাৰ দিব পাৰে, কিন্তু চিলভাৰটো আমাৰ কিতাপত ৰিয়েকশ্যন নাই, কিন্তু মনত ৰাখিব লাগিব যে মেটেল ইয়াত কি কি হ'ব পাৰে কপাৰ নাইবা চিলভাৰ, কিতাপত আমাৰ কপাৰ দি ৰিয়েকশ্যনকেইটা কৰোৱা আছে। নেক্সট আমি চাওঁ। চ' এলকহলৰ পৰা আমি দুই ধৰণৰ পাব পাৰোঁ, এটা চাইছোঁ বাই অক্সিডেশ্যন অফ এলকহল আৰু এটা হ'ল বাই হাইড্ৰজেনেশ্যন অফ এলকহলছ। নেক্সট আছে ফ্ৰম হাইড্ৰ'কাৰ্বনছ। চ' হাইড্ৰ'কাৰ্বনছ মানে কি হাইড্ৰজেন আৰু কাৰ্বন থকা এটা কম্পাউণ্ড যাক আমি হাইড্ৰ'কাৰ্বন বুলি কওঁ। বাই অজনলাইচিছ অফ এলকিনছ, এই বস্তুটো তোমাৰ কমপ্লিটলি ফাৰ্ষ্ট ইয়াৰত পাইছা, অজনলাইচিছ অফ এলকিন। এইটো এটা এলকিন হয়, ইয়াৰ নাম কি ইথিন, ETHEN ইথিন। ইথিনক অজন দি বিক্ৰিয়া কৰি ট্ৰাইঅজনাইট পাইছোঁ, এইটো তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছাই। তাক আকৌ জিংক ৱাটাৰ দি ৰিয়েকশ্যন কৰি আমি এলডিহাইড পাইছোঁ, একজেক্টলি আমি ফাৰ্ষ্ট ইয়াৰত কৰিছোঁ। চ' এইটো চালেই তোমালোকে আইডিয়া আহি যাব। ঠিক তেনেকৈ ইয়াকো আমি অজনলাইচিছ কৰিছোঁ প্ৰথমে, তাৰপিছত জিংক ৱাটাৰ দি ৰিয়েকশ্যন কৰি আমি এলডিহাইড আৰু কিটন পাইছোঁ। চ' এইখিনি বস্তু ফাৰ্ষ্ট ইয়াৰত অলৰেডি কৰাই আছে। নেক্সট আমি এলকাইন্সৰ পৰা কেনেকৈ হ'ল, সেইটো এলকিন আছিল এলকাইন্স, এইটো ফাৰ্ষ্ট ইয়াৰৰ বস্তু, একজেক্টলি ফাৰ্ষ্ট ইয়াৰত দিয়ে আছে। ইথাইন, ইথাইনক পানীৰ লগত বিক্ৰিয়া কৰিছোঁ ইন প্ৰেজেঞ্চ অফ ছালফেৰিক এচিড এণ্ড মাৰ্কুৰী ছালফেট, কৰাৰ লগে লগে ইথাইনটো কি হৈ গৈছে ইথানেল প্ৰপাইন ল'লে কি হৈ যায় কিটন হৈ যায়, সেইটো কিটনটোৰ নাম কি প্ৰপানন। একজেক্টলি আমি ফাৰ্ষ্ট ইয়াৰত এইখিনি কৰিছোঁ, এইটোও কৰিছোঁ। চ' এইখিনি আৰু বহলকৈ আমি আলোচনা নকৰোঁ। নেক্সট, চ' যিখিনি হৈ গ'ল সেইখিনিত আছিল প্ৰিপাৰেশ্যন অফ এলডিহাইড এণ্ড কিটন। চ' সেই আগৰ প্ৰচেছ দি আমি কি বনাব পাৰিছিলোঁ এলডিহাইড আৰু কিটন। এতিয়া আমি চাম যে প্ৰিপাৰেশ্যন অফ এলডিহাইড, খালি এলডিহাইড কেনেকৈ বনাব পাৰোঁ সেইটো আমি চাম। আগৰ কেইটা আছিল প্ৰিপাৰেশ্যন অফ এলডিহাইড এণ্ড কিটন, দুয়োটা বনাব পাৰোঁ একে ধৰণৰ কম্পাউণ্ডৰ পৰা, যেনে এলকহল, তাৰপিছত চালোঁ আমি হাইড্ৰ'কাৰ্বন, এলকিন, এলকাইন্স। তো তাৰ পৰা আমি এলডিহাইডো বনাইছোঁ কিটনো বনাইছোঁ। এতিয়া আমি চাম অনলি এলডিহাইডছ কেনেকৈ বনাব পাৰোঁ, প্ৰিপাৰেশ্যন অফ এলডিহাইডছ। চ' নম্বৰ 1 পইণ্ট আছে ফ্ৰম এচাইল ক্লৰাইড নাইবা এচিড ক্লৰাইড, ঠিক আছে। চ' এচিড বা এচাইল ক্লৰাইডৰ জেনেৰেল ফৰ্মুলাটো তুমি RCOCl। এতিয়া এই আৰটো তোমাৰ বেঞ্জিনো হ'ব পাৰে এলকাইল গ্ৰুপো হ'ব পাৰে, মনত ৰাখিবা, ঠিক আছে। জেনেৰেলি আৰটোতো আমি এলকাইল বুলি জানো। চ' মই এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিলোঁ যে এই আৰটো কি হ'ব পাৰে বেঞ্জিনো হ'ব পাৰে বা এলকাইলো হ'ব পাৰে, এইটো এটা জেনেৰেল ফৰ্মুলা এই কম্পাউণ্ডৰ এচাইল ক্লৰাইড নাইবা এচিড ক্লৰাইডৰ। এতিয়া এলডিহাইড আমি কেনেকৈ বনাব পাৰোঁ, এইটো এটা মানুহৰ নাম দি এটা ৰিয়েকশ্যন ইম্পৰ্টেণ্ট হয়। যেতিয়াই মানুহৰ নাম দি যদি কোনোবা এটা ৰিয়েকশ্যন পোৱা সেইটো ভালকৈ মনত ৰাখিবা, সেইটো বহুত ইম্পৰ্টেণ্ট। ফাইনেলত সেইবিলাকে সোধে যিবিলাক মানুহৰ নাম দি ৰিয়েকশ্যন আছে, এইবিলাকক নেম ৰিয়েকশ্যন বুলি কোৱা হয়। চ' এইটোৰ নাম হৈছে ৰজানমান ৰিডাকশ্যন। চ' এইটো চোৱা, এইটো এটা এচিড ক্লৰাইড নাইবা এচাইল ক্লৰাইড, চোৱা C≡CL, এইটো ফৰ্মুলাটো, এই আৰটোৰ জেগাত ইয়াত কি আছে বেঞ্জিন আছে। চ' ইয়াৰ নাম কি হৈ গ'ল বেঞ্জুৱেল ক্লৰাইড। চ' বেঞ্জুৱেল ক্লৰাইডক যেতিয়া হাইড্ৰজেন দি বিক্ৰিয়া কৰিম ইন প্ৰেজেঞ্চ অফ পেলেডিয়াম আৰু বেৰিয়াম ছালফেট, যি বস্তু মই লিখিছোঁ চব বস্তু তোমালোকে লিখিব লাগিব যে বেঞ্জুৱেল ক্লৰাইডক যেতিয়া হাইড্ৰজেন দি ইন প্ৰেজেঞ্চ অফ পেলেডিয়াম আৰু বেৰিয়াম ছালফেট ৰিয়েক্ট কৰিম তেতিয়া আমি এইটো কি পাইছোঁ বেঞ্জেল ডিহাইড। এইটো এটা এৰ'মেটিক এলডিহাইড, এইটো কি এটা এৰ'মেটিক এলডিহাইড যাৰ নাম বেঞ্জেল ডিহাইড। এই এলডিহাইড গ্ৰুপ আছে, বেঞ্জিনৰ লগত যদি এলডিহাইড গ্ৰুপ লাগি থাকে তাক কোৱা হয় বেঞ্জেল ডিহাইড। চ' বেঞ্জুৱেল ক্লৰাইডৰ পৰা বেঞ্জেল ডিহাইড আমি পাইছোঁ কেনেকৈ হাইড্ৰজেন পেলেডিয়াম বেৰিয়াম ছালফেট দি।
এই ৰিয়েকশ্যনটোৰ নাম কি ৰ'জানমান ৰিডাকশ্যন ঠিক আছে নেক্সট ফ্ৰম নাইট্ৰাইলছ মানে কি CN গ্ৰুপ থাকিলে তাক আমি নাইট্ৰাইলছ বুলি কওঁ মনত ৰাখিবা নাইট্ৰাইলছ মানে কি য'ত CN গ্ৰুপটো থাকে ফাংচনেল গ্ৰুপ কি CN থাকে ঠিক আছে সো এইটো কার্বন কেইটা আছে 1 2 ইথেন নাইট্রাইল টিন ক্লোরাইড SN মানে টিন Cl2 মানে টিন ক্লোরাইড HCl ৰ লগত ৰিয়েক্ট কৰিছে সো নাইট্ৰাইল এটা টিন ক্লোরাইড আৰু HCl ৰ লগত যেতিয়া ৰিয়েক্ট কৰে তেতিয়া আইমাইন বুলি এটা ইন্টাৰমিডিয়েট প্ৰডাক্ট দিয়ে এইবিলাকক আইমাইন বুলি কয় মনত ৰাখিবা IMINE আইমাইন ঠিক আছে এই আইমাইনটো আকৌ আমি যদি ফাৰ্দাৰ ৰিয়েক্ট কৰোঁ বা কিতাপত আইমাইন বুলি চাগে সেন্টেন্সত দিয়া আছে যে নাইট্ৰাইলছ টিন ক্লোৰাইডৰ লগত HCl ৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া আইমাইন পোৱা যায় আৰু আইমাইনক যেতিয়া তুমি হাইড্ৰলাইসিস কৰিবা তেতিয়া তুমি এলডিহাইড পাই যাবা এই ৰিয়েকশ্যনটোক কি বুলি কোৱা হয় ষ্টিফেন ৰিয়েকশ্যন দিয়া আছে মানুহৰ নাম দি ষ্টিফেন ৰিয়েকশ্যন দিস ইজ অলসো এ ইম্পৰ্টেন্ট ৰিয়েকশ্যন এইটো তোমালোকে চাই ল'বা ষ্টিফেন ৰিয়েকশ্যন কিতাপত দিয়া আছে সো চোৱা আমি কি পাইছোঁ এলডিহাইড পাইছোঁ কাৰণ আমাৰ টপিকছে হৈছে এলডিহাইড কেনেকৈ বনাব পাৰোঁ সো এইটো এটা এলডিহাইড বনোৱাৰ পদ্ধতি ষ্টিফেন ৰিয়েকশ্যন দি নেক্সট আমি চাওঁ 5 নম্বৰ পেজত ডাইবেল H এইটো মনত ৰাখিব লাগিব ডাইবেল H মানে কি DIBAL আৰু H ডাই মানে এয়া ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড ঠিক আছে এই ডি মানে এইটো ডি আই মানে আইসো বি মানে বিউটাইল এ মানে এলুমিনিয়াম AL মানে এলুমিনিয়াম H মানে হাইড্ৰাইড সো ডাইবেল Hটো আমি পাই গলো ইয়াৰ ৰাসায়নিক সংকেতটো তোমালোকে এনেকৈ মনত ৰাখিব লাগিব এলুমিনিয়াম হাইড্ৰোজেন IBU2 এই এলুমিনিয়াম আছে হাইড্ৰোজেন আছে হাইড্ৰাইড আই মানে আইসো বিউ মানে বিউটাইল হোল 2 ডাই মানে এই দুই সেই কাৰণে দিয়া হৈছে সো এটা আকৌ বুজি লোৱা ডাইবেল Hৰ ফুল ফৰ্ম কি D for ডাই I for আইসো B for বিউটাইল AL for এলুমিনিয়াম H for হাইড্ৰাইড সেইকাৰণে ডাই আইসো বিউটাইল এলুমিনিয়াম হাইড্ৰাইড ইয়াৰ ৰাসায়নিক সংকেতটো কেনেকৈ লিখা হৈছে এলুমিনিয়াম হাইড্ৰোজেন আৰু I-G BU হোল ব্ৰেকেট দি 2 ঠিক আছে সো নাইট্ৰাইলছক যেতিয়া তুমি ডাইবেল H দি আৰু অলপ পানী দি বিক্ৰিয়া কৰিবা তেতিয়াও তুমি কি পাবা এলডিহাইড পাবা মনত ৰাখিবা যে নাইট্ৰাইলছবোৰক যদি আমি ডাইবেল H দি বা পানী দি ৰিয়েকশ্যন কৰোঁ তেতিয়া আমি কি পাম এলডিহাইড পাম ঠিক তেনেকৈ যদি তোমাৰ চেইনত ডাবল বন্ড ট্ৰিপল বন্ড কিবা থাকে আৰু নাইট্ৰাইল যদি থাকে তাক যদি তুমি ডাইবেল H বা পানীৰ লগত বিক্ৰিয়া কৰা মনত ৰাখিবা সেই ডাবল বন্ডত কোনো এফেক্ট নহয় সেই নাইট্ৰাইলছটোৰ জাগাত কি হৈ যাব এলডিহাইড হৈ যাব ঠিক আছে সিম্পল কথা চোৱা এইটো দি বুজি লোৱা ইয়াত কাৰ্বন কেইটা আছে দুটা ইফালে কাৰ্বন কেইটা আছে দুটা তাৰ মানে ইয়াত কাৰ্বন দুটা থাকা তুমি নাইট্ৰাইলছ কম্পাউণ্ড লৈছিলা আৰু ইয়াত কাৰ্বন দুটা থাকা তুমি এলডিহাইড লৈছা ঠিক আছে সিম্পল কথা যে নাইট্ৰাইলছ ইজ কনভাৰ্টিং টু এলডিহাইড ইফালে কাৰ্বন যেইকেইটা থাকিব ইফালেও একে সমানৰ কাৰ্বন থাকিব আৰু হেতুৱে এলডিহাইড হ'ব নাইট্ৰাইলছৰ পৰা নেক্সট আছে ফ্ৰম এষ্টাৰ্ছ এতে এষ্টাৰ্ছৰ পৰা আমি এলডিহাইড বনাব পাৰোঁ ঠিক আছে কেনেকৈ বনাব পাৰোঁ এষ্টাৰ্ছক যদি আমি প্ৰথমে ডাইবেল H দি ৰিয়েকশ্যন কৰি তাৰপিছত পানীৰ লগত বিক্ৰিয়া কৰোঁ তেতিয়াও আমি কি পাম এলডিহাইড পাম সো এইটো এটা এষ্টাৰ ঠিক আছে এষ্টাৰবোৰৰ ৰাসায়নিক সংকেত হৈছে RCOOR ঠিক আছে এই বেলেগ হ'ব পাৰে সো এইটো চোৱা এইটো এটা এলকাইল গ্ৰুপ এইটো R হৈ গ'ল C এয়া C O এয়া অক্সিজেন আৰু এটা O এয়া O এইটো এটা এলকাইল গ্ৰুপ CH3 সো এষ্টাৰক যেতিয়া তুমি ডাইবেল H দি বিক্ৰিয়া কৰিবা আৰু পানী দি ৰিয়েকশ্যন কৰিবা হাইড্ৰলাইসিস কৰিবা তেতিয়াও তুমি কি পাবা এলডিহাইড পাবা ঠিক আছে ইয়াত মনত ৰাখিবলগীয়া কথা এইটোৱে যে ইয়াত চোৱা ক'ত ভাঙিব বস্তুটো CH3 CH2 C ডাবল বন্ড O CH3 হয়নে সো বন্ডটো তোমাৰ ইয়াত ভাঙিব ইয়াতে
ঠিক আছে ইয়াত ভাঙি এটা কি হাইড্ৰজেন সোমাই গৈছে চোৱা এটা দুটা তিনিটা কাৰ্বন হয়নে ইয়াত ভাঙিব এইখিনি বস্তু কি হৈ যাব ওলাই যোৱাৰ লগে লগে ইয়াৰ জায়গাত এইয়া মই য'ত ৰাখিছোঁ তাতে এটা হাইড্ৰজেন সোমাই গৈছে ঠিক আছে সো ইয়াত কি হৈছে CH3CH C ডাবল বন্ড ও ইয়াত এটা কাৰেকশ্যন কৰি ল'বা ইয়াতে CH2 হ'ব এইটো হা এইটো CH3 CH2 C ডাবল বন্ড ও সো সিম্পল কথা এষ্টাৰৰ পৰা যেতিয়া বনোৱা হয় সো মনত ৰাখিবা এই OCH3 ৰ জায়গাত এটা হাইড্ৰজেন আহি যায় সো আহি গৈছে তেতিয়া আমি এইটো কি পাই গৈছো এলডিহাইড পাই গৈছো এই এলডিহাইডৰ নাম কি 1 2 3 প্ৰপানেল সো এইটো এটা এলডিহাইড হ'ল ঠিক আছে সো এইখিনি আছিল আমাৰ লেকচাৰ 2 মই আজি আকৌ কেইটামান নোটছ দি দিম তোমালোকে এইখিনি লিখি ল'বা সো পুনৰ আমি লেকচাৰ 3 চাই ল'ম হ'ব যদি কিবা ডাউট থাকে তোমালোকে সুধিলে হ'ল মোক সো আজি ইয়াতে হেক কৰিছো থ্যাংক ইউ